দেহাই আজি মন চন মাৰি এয়া বাহিৰতে চকী দুখন লৈ শুই আছে। ইমান বেছি বেয়া লাগিছে তাক এনেদৰে দেখা পাই। ডিউটিৰ পৰা আহি পাইছোঁহি, সেই এনেদৰে বাহিৰতে ৰৈ আছে। মানে ঘৰৰ ভিতৰত কোনো নাই যে, মাক দেউতাক নাই, সেইবাবে ল'ৰাটো অকলেনো কি কৰিব, বাহিৰতে এনেদৰে বহি আছে। তাৰ ওচৰত মোবাইল এটা আছে, কিন্তু নেট নাথাকে যে, আৰু তাৰ মোবাইলটোত চিম লগাব নোৱাৰি, সেইবাবে সি মোবাইলটো ইউজ কৰিব নোৱাৰে। আৰু মই আহি পালোঁহি। মই আহি পোৱাৰ পাছত সি অকণমান মোৰ পৰা হটস্পট লৈ পিনে মোবাইলটো চাব। আজি যিহেতু তাৰ স্কুল নাছিল, সেইবাবে সি স্কুল যোৱা নাছিল। আৰু মই ৰাতিপুৱাই ডিউটি যাব লগা হ'ল, আৰু ডিউটিৰ পৰা আহি পাই দেখা পালোঁ তাক তেনেদৰে। মনটো বহুত বেছি বেয়া লাগিছে। নিজৰ সন্তানক যেতিয়া এনেদৰে দেখা পোৱা যায়, মনটো সঁচাকৈ বহুত বেয়া লাগে। কিন্তু কি কৰিব, টকাৰ অভাৱৰ বাবে আমিতো এতিয়া বাহিৰত আছোঁ, কাম কৰিবই লাগিব। চ' এতিয়া ইভিনিং হৈ গ'ল। ইভিনিঙত দেখিছেনে ইমান বেছি বৰষুণ দিছে। বৰষুণ দিলেও এতিয়া মোৰ অৱশ্যে ডিউটি যাবই লাগিব। ইভিনিং 4টাৰ পৰা যিহেতু মোৰ ডিউটি আছে। বেটাক ক'লোঁ আজি তুমি টিউশ্যন যাব নালাগে, ৰুমতে থাকা, আৰু মই যাওঁ ডিউটিলৈ। বাপেকটো অহাই নাই, ৰাতিপুৱাই যোৱা। ৰাতিপুৱা 8টা বজাতে তেওঁ ডিউটি গ'ল, ৰাতি 8টাত সোমাবহি। এতিয়া মই যাওঁ ডিউটিলৈ। ইমান বেছি দবা পিটা বৰষুণ দিছে। এতিয়া ডিউটিলৈ নগ'লেও নহ'ব, কাৰণ তেওঁলোকৰ ঘৰতো ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি পাবহি। মই গৈ পিনে তেওঁলোকক পিক আপ কৰিব লাগিব, তেতিয়াহে মানে তেওঁলোকে ঘৰত আহিব পাৰিব। সেইবাবে এতিয়া মই খৰধৰ কৰি ডিউটি যাবৰ বাবে ওলাইছোঁ। সেইটো বৰষুণ দবা পিটা দি আছে, সেয়েহে ৰেইনকোটযোৰ পিন্ধি আহিলোঁ। আৰু ৰেইনকোটযোৰ পিন্ধি আহি এইপিনে তেওঁলোকৰ ঘৰ পাই গ'লোহি। বাৰু স্কুটি চলাই আহিছিলোঁ, যিহেতু তেওঁলোকৰ ঘৰ পাই গ'লোহি। আৰু পাই পিনে এইপিনে মই ভিতৰলৈ সোমোৱাৰ আগতে ৰেইনকোটযোৰ খুলি ল'ব লাগিব। ইমান বেছি বৰষুণত তিতিলোঁ যে ৰেইনকোটযোৰ পিন্ধি ভিতৰলৈ যাব নোৱাৰোঁ। সেয়েহে চকীখনতে বেগটো থ'লোঁ আৰু ৰেইনকোটযোৰ খুলি ল'লোঁ। তাৰপাছত ভিতৰত আহি এইপিনে আটাখিনি মাৰি ল'লোঁ। পৰঠা বনাব লাগিব এতিয়া, সেয়েহে আটা বনাই লৈছোঁ। বহুত বেছি ভিডিঅ' কৰি দেখাব পৰা নাই, কাৰণ আজি বৰষুণ দিছে, ঠাণ্ডাও লাগি আছে। ডিউটি সামৰিলোঁ, সন্ধিয়ালৈ ঘৰলৈ আহিলোঁ। মানে ৰাতি প্ৰায় 8টামান বাজিলে। এতিয়া ঘৰ আহি আছোঁ। ঘৰ আহোঁতে মানে যিহেতু কাহ পানী লগা হৈ আছে বৰ্তমান সকলোৱে, আৰু বৰষুণো দি আছে, মোৰো গাটো বৰ বেছি ভাল লগা নাই। মেডিকেলত সোমাই কিবাকিবি কেইটামান লৈ ল'লোঁ, দৰৱ কেইটামান। এতিয়া আকৌ বেটাও গাটো বৰ বেছি ভাল লগা নাই, তালৈও কিবা কেইটামান লৈ যাব লাগিব। সেয়েহে লৈ মেলি আহিলোঁ। চ' আহি থাকোঁতে মই অকণমান ভিডিঅ' কৰিছিলোঁ। এইপিনে দেখিছে নহয়, বৰষুণত একদম বাইকখন তিতি বুৰি আজৰি। তাৰ বাইকখন পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰাৰ পাছত মই এতিয়া বৰ্তমান ৰুমলৈ আহিছোঁ। আৰু ৰুমত আহি এতিয়া আকৌ ভাত পানী বনাবগৈ লাগিব নহয়। চ' কি কৰিব, কষ্ট বহুত বেছি হয়, কিন্তু এইবিলাক কষ্ট কৰাৰ পাছতহে পইচাটো যিহেতু ইনকম কৰিব পাৰোঁ, তাৰ আগততো একো ইনকম কৰিব নোৱাৰোঁ না। তাৰপাছত আহি পালোঁহি ৰুমত। সেই ৰুম পাই ৰেইনকোটযোৰ আকৌ ৰুমত বাহিৰতে খুলি ল'ব লগা হৈছে, যিহেতু বৰষুণত তিতি বুৰি আহিছোঁ। চ' ৰেইনকোটযোৰ মই সুন্দৰ কৰি খুলি লওঁ। তাৰপাছত সকলোৰ লগতে কথা বতৰা পাতি আছোঁ। এওঁ আহি পালেহি। এওঁ আহি পায়ে মানে ভাত পানী বনাই পিনে মোৰ কাৰণে ৰেডি কৰি থৈছে। আৰু এওঁ বনাইছে আজি পনীৰ মটৰ। বহুত বেছি সুন্দৰকৈ বনালে। তেওঁ বিশেষকৈ বৰ ভালকৈ বনাব নাজানে যদিও, কিন্তু আজি বহুত ধুনীয়াকৈ বনাইছে, ভালো লাগিল। চ' এতিয়া সকলোৱে মিলি ভাত এসাঁজ খাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভাল লাগিলে যদি প্লিজ লাইক কৰিব। লাভ ইউ।